আজি মই আপোনালোকৰ লগত আঁঠুৰ বিষ সম্পৰ্কে কিছু আলোচনা কৰিম বুলি লাইভ আহিলোঁ। গতিকে আজিৰ এই ভিডিঅ'টোত মই আমাৰ খুব কমন যিবিলাক কাৰণত আঁঠুৰ বিষ হয় তাৰ বিষয়ে আৰু আঁঠুৰ বিষ হ'লে কি কৰিব লাগে, কি কৰিব নালাগে বা কেনেকুৱা ধৰণৰ আমি চিকিৎসা প্ৰদান কৰোঁ এই সম্পৰ্কে কিছু আলোচনা কৰিম। আৰু ইয়াৰ মাজতে যদি আপোনালোকৰ আঁঠুৰ বিষ সম্পৰ্কে কিছু জানিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট যোগে প্ৰশ্ন কৰিব পাৰে আৰু এই লাইভ ছেশ্যনত মই যিমানখিনি পাৰোঁ মই আপোনালোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে প্ৰথমতে আহিছোঁ আঁঠুৰ বিষ। এইটো খুব কমন আৰু আঁঠুৰ বিষ বিভিন্ন কাৰণত হয়। আপোনাৰ বয়সজনিত কাৰণত যেতিয়া হাড়সমূহ ক্ষয় যায়, যাক আমি osteoarthritis বুলি কওঁ, তাৰ বাবে হ'ব পাৰে। নাইবা যদি কোনো ব্যক্তিয়ে আঘাত পায় তাৰ ফলত হ'ব পাৰে। খেলুৱৈসকলৰ খেল খেলাৰ সময়ত যদি আঘাত পায় তাৰ বাবে আঁঠুৰ বিষ হ'ব পাৰে। যদি ইউৰিক এচিড মানুহৰ শৰীৰত বেছি পৰিমাণে বাঢ়ি যায় তেতিয়াহ'লে আপোনাৰ আঁঠুৰ বিষ হ'ব পাৰে। নাইবা যদি বাত বিষ হয় তেতিয়া যাক আমি ৰিমেটইড আৰ্থ্ৰাইটিছ বুলি কওঁ তেতিয়াও আঁঠুৰ বিষ হ'ব পাৰে। এনেকুৱা বিভিন্ন ধৰণত ইভেন কেতিয়াবা আমি চেপ্টিক আৰ্থ্ৰাইটিছ পাওঁ, অৰ্থাৎ যেতিয়া আঁঠুত ইনফেকশ্যন হয়, শৰীৰৰ বিভিন্ন অংগসমূহত যিধৰণে ইনফেকশ্যন হয় ঠিক একেদৰে মানুহৰ শৰীৰৰ জইণ্ট অৰ্থাৎ গাঁঠিসমূহতো ইনফেকশ্যন হ'ব পাৰে। তেতিয়াও এই বিষসমূহ হয় আৰু আঁঠুৰ বিষ হয়। ইভেন আঁঠুত কেতিয়াবা টিউবাৰকুলোচিছ যাক টিবি কওঁ, টিবি হ'ব পাৰে, যক্ষ্মা হ'ব পাৰে, তেতিয়াও আপোনাৰ আঁঠুৰ বিষ হয়। কেতিয়াবা টিউমাৰ হয় বা আপোনাৰ কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে আৰু যাৰ ফলত আঁঠুৰ বিষ হ'ব পাৰে। গতিকে এনেকুৱা এখন ডাঙৰ লিষ্ট য'ত বিভিন্ন কাৰণত আঁঠুৰ বিষ হ'ব পাৰে। কিন্তু আজি যিহেতু সময় খুব কম, এটা খুব কমন যিটো বহুত সংখ্যক ব্যক্তিৰে হয় তেনেকুৱা এটা টপিকৰ ওপৰত মই আজি আপোনালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ। আৰু সেয়া হ'ল আপোনাৰ osteoarthritis, অৰ্থাৎ বয়সজনিত কাৰণত যি আঁঠুৰ বিষ হয় সেই সম্পৰ্কে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম। আৰু এই লাইভ ছেশ্যনত যদি কোনো সদাশয় ব্যক্তিয়ে মনত কোনো প্ৰশ্ন উদয় হয় তেতিয়াহ'লে আপোনালোকে, মই পুনৰবাৰ কৈছোঁ যে কমেণ্ট যোগে মোক প্ৰশ্ন কৰিব পাৰে আৰু মই যিমানখিনি পাৰোঁ সিমানখিনিলৈকে মই উত্তৰ দিবলৈ চেষ্টা কৰিম। তো আহক আমি আলোচনা কৰোঁ যে osteoarthritis অৰ্থাৎ বয়সজনিত কাৰণত হোৱা আঁঠুৰ বিষৰ বিষয়ে আলোচনা। এতিয়া আঁঠুৰ বিষ যিটোক আমি osteoarthritis বুলি কওঁ, যে এইটো কিহৰ বাবে হয়? এইটো হয় যে যেতিয়া আমাৰ আঁঠুৰ ভিতৰত থকা হাড় আৰু আঁঠুৰ থকা কাৰ্টিলেজ অৰ্থাৎ যিখন আৱৰণ, এই আৱৰণ কাৰ্টিলেজ তথা হাড় যদি ক্ষয় যায়, যিকোনো কাৰণত যদি ক্ষয় যায় তেতিয়াহ'লে আমাৰ নাৰ্ভ ইৰিটেশ্যন ষ্টাৰ্ট হয় আৰু তাৰ কাৰণে আমাৰ আঁঠুত বিষ ষ্টাৰ্ট হয়। এতিয়া বয়সজনিত কাৰণতো আঁঠু ক্ষয় যাব পাৰে আৰু নতুবা যদি কোনো ব্যক্তিৰ আগতে এক্সিডেণ্ট হয় বা আঁঠুত আঘাত পায় তেতিয়াও চিকুৱেলি হিচাপে পিছলৈকে তেখেতৰ আঁঠুৰ osteoarthritis ষ্টাৰ্ট হ'ব পাৰে। সাধাৰণতে যিসকল ব্যক্তিয়ে আমি দেখোঁ, যিসকল ব্যক্তিয়ে আপোনাৰ ক্ৰছ লেগ অৰ্থাৎ তলত মাটিত ফ্ল'ৰত বহি যিসকলে কাম কৰে, অৰ্থাৎ আঁঠু ভাঁজ কৰি যিসকলে বহু সময় জুৰি কাম কৰে, তেখেতসকলৰ আঁঠুৰ হাড় ক্ষয় যোৱা বেছি পৰিমাণে আমি দেখিবলৈ পাওঁ। আৰু যিসকল ব্যক্তিৰ ওজন বেছি তেতিয়া আঁঠুত প্ৰেছাৰ বেছি পৰিমাণে পৰে আৰু তেখেতসকলৰো আঁঠুৰ হাড় মানে বয়সতকৈ আগতে ক্ষয় যোৱা দেখিবলৈ পোৱা যায়। আৰু যিসকল ব্যক্তিয়ে বেছি পৰিমাণে চিৰি উঠা নমা কৰে তেখেতসকলৰো বাৰ বাৰ আঁঠুৰ
ফ্লেকশ্যন এক্সটেনশ্যন হয় বাবে অৰ্থাৎ আঁঠুটো ভাঁজ খাই খোল খাই তেনেকুৱা মুভমেণ্ট হয় বাবে আঁঠুৰ হাড় বয়সতকৈ আগতে ক্ষয় যোৱা দেখিবলৈ পোৱা যায়। আৰু কিছুমান ব্যক্তিৰ মই আগতে ক'লোঁ যিসকলৰ আগতে আঘাত পায়, এক্সিডেণ্ট হৈছে বা যিকোনো কাৰণত যদি আপোনাৰ অপাৰেশ্যন হৈছে, চাৰ্জাৰী হৈছে জইণ্টৰ, তেতিয়াহ'লে যদি মাল এলাইনমেণ্ট অৰ্থাৎ যিটো এলাইনমেণ্টত আঁঠুৰ মেকানিজম থাকিব লাগে সেই এলাইনমেণ্টত যদি নাথাকে তেতিয়াহ'লে পিছলৈকে অষ্টিঅ'আৰ্থ্ৰাইটিছ অৰ্থাৎ হাড় ক্ষয় যোৱাৰ ফলত বিষ হোৱা দেখিবলৈ পোৱা যায়। এতিয়া এই বিষৰ লক্ষণসমূহ এনেকুৱা যে যেতিয়া ব্যক্তিজনে মাটিৰ বহি বা ফ্ল'ৰত আঁঠু ভাঁজ কৰি বেছি সময় বহে তেতিয়াহ'লে তেখেতসকলে যেতিয়া উঠাৰ সময়ত তেখেতসকলৰ বিষ অনুভৱ হয়, বা চকীত যিসকলে বেছি সময় বহি থাকে আৰু বহাৰ পিছত যেতিয়া উঠিবলৈ লয় সেই মোমেণ্টত তেখেতসকলে বিষ অনুভৱ কৰে। এইটো হ'ল আৰম্ভণি। অষ্টিঅ'আৰ্থ্ৰাইটিছৰ যিখিনি বিষ এইটোৰ আৰম্ভণি এনেকুৱা ধৰণৰ যে যিসকল ব্যক্তিয়ে বেছি সময় বহাৰ পিছত তেখেতসকলে যেতিয়া উঠিবলৈ চেষ্টা কৰে তেতিয়া আঁঠুত প্ৰেছাৰ পৰাৰ লগে লগে বিষ অনুভৱ হয়, আৰু এইটো হ'ল অষ্টিঅ'আৰ্থ্ৰাইটিছৰ ষ্টাৰ্টিং। যেতিয়া অষ্টিঅ'আৰ্থ্ৰাইটিছ অৰ্থাৎ বয়সজনিত কাৰণত হাড় ক্ষয় গৈ যিটো বিষ হয় এইটো যেতিয়া প্ৰগ্ৰেছ কৰাৰ লগে লগে বিষৰ যিটো মাত্ৰা সেইটো বাঢ়ি যায়। ইভেন জইণ্টৰ ভিতৰত ইনফ্লেমেশ্যন ষ্টাৰ্ট হ'বলৈ ধৰে, তাত আপোনাৰ ফ্লুইড জমা হ'বলৈ ধৰে, যাক আমি নি জইণ্ট ইফিউজন বুলি কওঁ। মই আপোনালোকক পিকচাৰ দেখাবলৈ চেষ্টা কৰিম যে আপোনালোকে যে দেখিবলৈ পাইছে যদি হয়, ইয়াৰে সোঁফালৰ যিটো আঁঠু সেই আঁঠুটো আপোনাৰ ক্ষয় গৈছে, যিটো কাৰ্টিলেজ ইৰ'শ্যন হৈছে, আৰু লেফ্ট ছাইডৰ যিটো আঁঠু সেইটো নৰ্মেল। আমাৰ নৰ্মেল মানুহৰ আঁঠু লেফ্ট ছাইডৰ যিটো তেনেকুৱা, কিন্তু ৰাইট ছাইডৰ আঁঠুটোত আপোনালোকে দেখিবলৈ পাইছে যে ৰঙা ৰঙা স্পট পৰিছে, সেইবিলাক হ'ল ক্ষয় যোৱা অংশ। এনেকৈ যেতিয়া কোনো ব্যক্তিয়ে বেছি সময় মাটিত বহি বা আঁঠু ভাঁজ কৰি বা বেছি দিনটোৰ বেছিভাগ চিৰি উঠা নমা কৰে তেখেতসকলৰ এনেকৈ হাড় ক্ষয় যায় ভিতৰত, আৰু এই হাড় ক্ষয় যোৱাৰ বাবে কাৰ্টিলেজসমূহ ডেষ্ট্ৰয় হয় বাবে ডিজেনেৰেশ্যন হয় বাবে আঁঠুৰ বিষ ষ্টাৰ্ট হয়, আৰু পিছলৈকে আঁঠুত আপোনাৰ যেতিয়া ফ্লুইড জমা হয় তেতিয়া আমাৰ আঁঠুৰ এনেকুৱা এটা চিটুৱেশ্যন দেখিবলৈ পাওঁ। আপুনি দেখিবলৈ পাইছে যে আপোনালোকৰ যিটো লেফ্ট ছাইডৰ আঁঠু তাত সেইটো ফুলি উঠিছে, অৰ্থাৎ এইটোৰ ভিতৰত জইণ্টৰ ভিতৰত এইটোৰ পানী জমা হৈছে, চাইনোভিয়েল ফ্লুইড একুমুলেশ্যন হৈছে, আৰু আপোনাৰ ৰাইট ছাইডৰ যিটো আঁঠু এই আঁঠুটোত আপোনাৰ নৰ্মেল। গতিকে এনেধৰণৰ যেতিয়া ডিজিজটো প্ৰগ্ৰেছ হয়, বেছি পৰিমাণে বেয়াৰ ফালে যায়, তেতিয়া আঁঠুটোত পানী জমা হয় আৰু এই পনীয়া পদাৰ্থসমূহ আমি বাহিৰ কৰি দিবলগীয়া হয়। আকৌ আমি দেখিবলৈ পাওঁ যে যিসকল ব্যক্তিয়ে বেছি ৱেইট লিফটিং কৰে বা তেখেতসকলৰ শৰীৰৰ ওজন বেছি, তেখেতসকলৰ শৰীৰৰ ওজনটো আমাৰ মিডিয়েল ছাইড অৰ্থাৎ আঁঠুৰ ভিতৰ ভাগেৰে ট্ৰেন্সমিট হয়, আৰু বেছি পৰিমাণে সেই অংশটোত ক্ষয় যোৱাই দেখিবলৈ পোৱা যায়, যাক আমি মিডিয়েল কম্পাৰ্টমেণ্ট কলাপছ বুলি কওঁ। আপোনালোকে এই এক্সৰেখনত দেখিবলৈ পাব, এইখনত দেখিব যে আমাৰ মাজভাগৰ অৰ্থাৎ এইফালৰ আঁঠুটোৰ কম্পাৰ্টমেণ্ট কলাপছ হৈছে, হাড় ক্ষয় গৈছে আৰু আঁঠুটো কলাপছ হৈছে। আৰু এনেকুৱা ব্যক্তিৰ আঁঠুটো আমাৰ ভাঁজ লাগি যায়, অৰ্থাৎ মাজভাগটো বেকা হৈ যায়, আৰু তেনেকুৱা আঁঠু এনেকুৱা পৰ্যায়ত তেখেতসকল উপনীত হয়। এইটো আপোনালোকৰ 4th ষ্টেজ, অষ্টিঅ'আৰ্থ্ৰাইটিছৰ 4th ষ্টেজত এনেকুৱা আঁঠু বেকা হৈ যায়। চ' যদি আপোনালোকৰ এনেকুৱা প্ৰব্লেম হয় যে আঁঠুৰ বিষ যাৰ বয়সজনিত কাৰণত বিষ ষ্টাৰ্ট হৈছে, তেতিয়াহ'লে মই আপোনালোকক মোৰ ফালৰ পৰা উপদেশ দিম যে আপোনালোকে ৱেইট ৰিডিউচ কৰিব লাগে। যে আমি বুজিব লাগে যে আঁঠুৰ হাড় কিয় ক্ষয় গৈছে। আঁঠুৰ হাড় ক্ষয় যোৱাৰ কাৰণটো প্ৰথম আমি উলিয়াব লাগে। যদি আপোনালোকৰ আগতে এক্সিডেণ্ট হৈছিল বা আঘাত পাইছিল বা চাৰ্জাৰী হৈছে, তাৰ বাবে আঁঠুৰ হাড় ক্ষয় যাব পাৰে। গতিকে আপোনালোকৰ শৰীৰৰ ওজন কমাব লাগিব। যদি ওজন কমায় তেতিয়াহ'লে আপোনালোকৰ আঁঠুৰ বিষ এৰাউণ্ড 30% কমি যোৱাৰ সম্ভাৱনা থাকে। আপোনাৰ
যদি মই যে দেখুৱাইছোঁ যে আঁঠু যদি ফুলি উঠে ৰঙা পৰে তেতিয়াহ'লে আপোনালোকে কেতিয়াও গৰম পানী ইউজ নকৰিব। তেনে সময়ত আপোনালোকে সদায় বৰফ ইউজ কৰিব যাতে আপোনালোকৰ ফুলাটো কমে, ইনফ্লেমেশ্যন কমে। আকৌ এনেকুৱা পৰ্যায়ত আমি কিছুমান ব্ৰেচ দিওঁ, যাক বেল্ট কোৱা যায়, নি ব্ৰেচ। এনেকুৱা বেল্ট দিয়া যায় যাতে আপোনালোকৰ শৰীৰৰ যিটো ওজন, এই ওজনটোত আঁঠুত কম পৰিমাণে পৰে আৰু এই বেল্টৰ যোগেৰে তললৈকে ভৰিৰ পতালৈকে যায় আৰু আপোনাৰ আঁঠুত প্ৰেছাৰটো কম পৰিলে আপোনাৰ বিষ কম পৰিমাণে হয়। আমি যদি আঁঠুৰ হাড় বেকা হৈ যায়, যেনেকুৱা মই দেখাইছোঁ যে আঁঠুটো বেকা হৈ গৈছে, তো তেনেকুৱা যদি আঁঠু হয় তেতিয়াহ'লে আমি কিছুমান জোতাৰ মডিফিকেশ্যন দিবলগীয়া হয়, যাক লেটাৰেল ৱেজিং বুলি কোৱা হয়, যাতে আপোনাৰ আঁঠুটোৰ আকৌ এলাইনমেণ্টত কিছু পৰিমাণে আনিব পৰা যায়। এনেকুৱা কিছুমান আমি ষ্টেপ লওঁ যাতে আপোনাৰ আঁঠুৰ বিষৰ কিছু উপশম হয়। আৰু যদি আপোনালোকৰ ফ্লুইড জমা হয় য'ত আঁঠুটো ফুলি উঠিছে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'ব, কাৰণ তেনেকুৱা পৰ্যায়ত আমি সেই আঁঠুৰ ভিতৰত থকা যি তৰল পদাৰ্থ চাইনোভিয়েল ফ্লুইড, তাক আমি বাহিৰ কৰি দিব লাগে। কাৰণ সেই ফ্লুইডটো, সেই চাইনোভিয়েল ফ্লুইড অৰ্থাৎ তৰল পদাৰ্থখিনি যদি আঁঠুৰ ভিতৰত জমা হৈ থাকে তেতিয়াহ'লে ই আকৌ বিষৰ এটা কাৰক হিচাপে, উৎস হিচাপে কাম কৰে আৰু আঁঠুটো বেছি পৰিমাণে ক্ষয় যোৱাত, ডেষ্ট্ৰয় হোৱাত ই অৰিহণা যোগায়। গতিকে আমি যদি আঁঠুৰ ভিতৰত তেনেকুৱা তৰল পদাৰ্থ জমা হয়, ফুলি উঠে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে চিকিৎসকৰ পৰামৰ্শ ল'ব আৰু তেনেকুৱা আঁঠুৰ পৰা আমি জুলীয়া পদাৰ্থসমূহ বাহিৰ কৰি দিওঁ। এতিয়া যেতিয়া কোনো ব্যক্তিৰ, সদাশয় ব্যক্তিৰ অস্টিওআৰ্থ্ৰাইটিছ হৈছে, অৰ্থাৎ আঁঠুৰ হাড় ক্ষয় গৈছে, তেতিয়াহ'লে বিষ উপশম পাবৰ কাৰণে, বিষৰ পৰা উপশম পাবৰ কাৰণে আমি কিছুমান ইনজেকশ্যন প্ৰচিডিউৰ কৰোঁ, যাতে আঁঠুটোৰ ভিতৰত থকা যি তৰল পদাৰ্থ সেইবোৰ বাহিৰ কৰি দিওঁ আৰু যিটো একচুৱেল চাইনোভিয়েল ফ্লুইড থাকিব লাগে আৰু যিখন কাৰ্টিলেজ অৰ্থাৎ জইণ্টৰ আৱৰণ থাকে, যিখিনি ধ্বংস হৈছে, সেই আৱৰণখনক আকৌ নাৰিছমেণ্ট দিয়াৰ বাবে আমি কিছুমান পদাৰ্থ বাহিৰৰ পৰা ইনজেক্ট কৰি দিওঁ। আকৌ যদি আপোনালোকৰ এৰাউণ্ড 3rd to 4th ষ্টেজত উপনীত হৈছে, য'ত আপোনাৰ আঁঠুটো সম্পূৰ্ণভাৱে ফিউজ হৈ গৈছে, হাড় কমপ্লিটলি ক্ষয় গৈছে, তেতিয়াহ'লে আমাৰ লাষ্ট অপশ্যন আমি নি ৰিপ্লেচমেণ্ট চাৰ্জাৰী কৰিব লাগে। গতিকে মই আপোনালোকক অনুৰোধ কৰিম, যিসকলৰ এনেকুৱা আঁঠুৰ বিষ আছে, অৰ্থাৎ বয়সজনিত কাৰণত ভুগি আছে, তেখেতসকলে প্ৰথম সদায় ৱেইট ৰিডিউচ অৰ্থাৎ শৰীৰৰ ওজন কমাবৰ বাবে চেষ্টা কৰিব, যাতে আঁঠুটোত প্ৰেছাৰ কম পৰে। তেখেতসকলে যাতে নিজে মন কৰিব যাতে তেখেতসকলে বেছি সময় মাটিৰ তলত বহিবলগীয়া নহয়। আৰু মই অনুৰোধ কৰিম, পাৰকপক্ষম আপোনালোকে তলত, ফ্ল'ৰত ক্ৰছ লেগ স্কুৱাটিং পজিশ্যন অৰ্থাৎ ভৰি দুখন ভাঁজ কৰি তলত কেতিয়াও নবহিব। যিসকল ব্যক্তিয়ে চিৰিৰে উঠা নমা বেছি পৰিমাণে কৰে, তেখেতসকলক মই অনুৰোধ কৰিম, তেখেতসকলে যাতে চিৰিৰে উঠা নমা কাৰ্যটো কম পৰিমাণে কৰে, যিমান পাৰে সিমান কম কৰে। আৰু লগতে আপোনালোকে এনেকুৱা যিবিলাক আমাৰ পদ্ধতি আছে, অপাৰেশ্যন নকৰাকৈ যিমানখিনি আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ, যেনেকুৱা নি ব্ৰেচ বা জোতাৰ মডিফিকেশ্যন, আপোনাৰ লেটাৰেল ৱেজিং বা ইনজেকশ্যন প্ৰচিডিউৰ, এনেকুৱা পৰামৰ্শ লোৱাৰ বাবে আপোনালোকে চিকিৎসকৰ কাষ চাপিব। আৰু এইটোৱে আপোনালোকৰ নি জইণ্ট বা অস্টিওআৰ্থ্ৰাইটিছৰ ওপৰত বিষ সম্পৰ্কে জানিবলগীয়া এইখিনিয়ে মই আপোনালোকক ক'লোঁ। যদি আপোনালোকৰ এই সম্পৰ্কে কিছু প্ৰশ্ন উদয় হৈছে, তেতিয়াহ'লে মোক প্ৰশ্ন কৰিব পাৰে কমেণ্ট যোগে, মই উত্তৰ দিবলৈ চেষ্টা কৰিম। এতিয়ালৈকে তেনেকৈ কোনো কুৱেশ্যন অহা নাই। আচ্ছা, আজি লাইভত কম পৰিমাণে মই ৰেছপন্স পাইছোঁ। এনিৱে, যদি এই লাইভ ছেশ্যনটো শেষ হোৱাৰ পিছতো কোনো সদাশয়
লোকৰ জানিবলগীয়া থাকে যে অষ্টিঅ'আৰ্থ্ৰাইটিছ নি জইণ্ট পেইন সম্পৰ্কে, মোক আপোনালোকে মেছেজ কৰিব পাৰে। মই যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা উত্তৰ দিবলৈ চেষ্টা কৰিম। নমস্কাৰ।